নমস্কাৰ। প্ৰতিবল হোম কিটচেনৰ অন্য এটা এপিছ'ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি সাধাৰণতে ঘৰত আলহী আহিলে প্ৰায়ভাগ সময়তে মিঠাইৰে আপ্যায়ন কৰোঁ। এই মিঠাই আমি বজাৰত গৈ দোকানৰ পৰা কিনি আনো। যদি দোকানৰ পৰা কিনি নানি আমি নিজ হাতেৰে বনাই আলহীক খুৱাব পাৰোঁ, তেতিয়াহ'লে তাৰ আনন্দই সুকীয়া হয়। সেয়েহে আজি ভাবিলোঁ মিঠাইৰ এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহোঁ বুলি। এই মিঠাইবিধ হৈছে পেৰা। এই পেৰাবিধ বনাবৰ বাবে আমি প্ৰথমতে বাদাম লৈছোঁ। বাদাম ইয়াতে কাজু বাদাম আৰু আলমণ্ড দুয়োটাই ব্যৱহাৰ কৰা হৈছে। পৰিমাণ হিচাপে বাদাম ইয়াতে এটা বাতিৰ 3 ভাগৰ 2 ভাগ লোৱা হৈছে। এই বাদামখিনি আমি আধা ঘণ্টাৰ বাবে গৰম পানীত তিয়াই থৈছোঁ। এতিয়া তিয়াই থোৱা বাদামৰ পৰা আলমণ্ডৰ বাকলিখিনি আঁতৰাই লৈছোঁ। ইয়াৰ পিছত গোটেইখিনি বাদাম এটা গ্ৰাইণ্ডাৰৰ জাৰত লৈ লৈছোঁ আৰু লগতে পনীৰ লৈছোঁ। পনীৰৰ টুকুৰাবিলাক দেখাই পাইছে যে আমি দীঘলীয়াকৈ কাটি লৈছোঁ। গতিকে পৰিমাণ হিচাপে ক'ব গ'লে দীঘলীয়াকৈ কাটি লোৱা পনীৰ ইয়াতে আমি 9ৰ পৰা 10 টুকুৰা ব্যৱহাৰ কৰিছোঁ। এতিয়া পনীৰ আৰু বাদাম এই দুয়োটাই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া গ্ৰাইণ্ড হৈ গৈছে। এতিয়া এই মিশ্ৰণটোৰ লগত গৰুৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। গৰুৰ গাখীৰ সেই একেটা বাতিৰে 3 ভাগৰ 1 ভাগ লোৱা হৈছে। আকৌ আমি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। মিশ্ৰণটো দেখা পাইছে খুব বেছি ডাঠো হোৱা নাই বা খুব বেছি পাতলো হোৱা নাই। এতিয়া এটা কেৰাহীত আমি পাউডাৰ গাখীৰ লৈছোঁ। পাউডাৰ গাখীৰৰ পৰিমাণ ইয়াতে 1.5 কাপ ব্যৱহাৰ কৰা হৈছে। এতিয়া এই পাউডাৰ গাখীৰৰ লগতে আমি গৰুৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। গৰুৰ গাখীৰ সেই একেটা কাপেৰে আমি 2 কাপ লৈছোঁ। এতিয়া পাউডাৰ গাখীৰ আৰু গৰুৰ গাখীৰ দুয়োটা উপাদানে যাতে ইটোৱে সিটোৰ লগত মিহলি হৈ যায়, তাৰ বাবে আমি হেতাৰে লৰাই আছোঁ। হেতাৰে আমি এনেধৰণে প্ৰায় 7ৰ পৰা 10 মিনিট সময় খৰতকীয়াকৈ লৰাম, যাতে তাত পাউডাৰ গাখীৰখিনি গৰুৰ গাখীৰৰ লগত ভালদৰে মিহলি হয়। এতিয়া কেৰাহীটো বাৰ্ণাৰ উঠাই দিছোঁ। যেতিয়া সি লাহে লাহে গৰম হ'বলৈ আৰম্ভ কৰিছে, তেতিয়া আমি যিটো পেষ্ট বনাইছিলোঁ বাদাম আৰু গাখীৰৰ আৰু পনীৰৰ, সেই পেষ্টটো ইয়াতে দি দিছোঁ। এতিয়া পুনৰাই হেতাৰে লৰাই আছোঁ। ইয়াৰ পিছত আমি ইয়াতে ইলাচি গুড়ি ব্যৱহাৰ কৰিছোঁ। ইলাচি গুড়িৰ পৰিমাণ 1 চামুচ ব্যৱহাৰ কৰা হৈছে। পুনৰাই হেতাৰে লৰাই আছোঁ। এতিয়া ইয়াতে চেনি লৈছোঁ। চেনি মোটামুটিভাৱে 1 কাপ ব্যৱহাৰ কৰিছোঁ। মিশ্ৰণটো লাহে লাহে ডাঠ হ'বলৈ ধৰিছে। ইয়াৰ পিছতে আমি ঘি দিছোঁ। ঘি 1 চামুচ লৈছোঁ আৰু পুনৰাই হেতাৰে লৰাই আছোঁ, যাতে গোটেইকেইটা উপাদানে ভালদৰে ইটোৱে সিটোৰ লগত মিহলি হৈ যায়। দেখাই পাইছে আগতকৈ সি লাহে লাহে ডাঠ হ'বলৈ আৰম্ভ কৰিছে। যাতে সি ভালদৰে ডাঠ হৈ আহে, সেইবাবে আমি খৰতকীয়াকৈ এনেধৰণেৰে লৰাই যাম, যাতে এই মিশ্ৰণটো কেৰাহীত লাগি নাযায়। এতিয়া সি কেৰাহীৰ পৰা উঠি আহিবলৈ ধৰিছে। ইয়াৰ পিছত আমি এই মিশ্ৰণটোৰ লগত থিনাৰুট বিস্কুটৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। ইয়াত থিনাৰুট বিস্কুট আমি 9ৰ পৰা 10খন লৈছোঁ আৰু বিস্কুটখিনি আমি এটা গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া বিস্কুটৰ গুড়িখিনি এই মিশ্ৰণটোৰ লগত দি দিছোঁ আৰু যাতে বিস্কুটৰ গুড়িখিনি মিশ্ৰণটোৰ লগত ভালদৰে মিহলি হৈ যায়, তাৰ বাবে হেতাৰে এনেধৰণেৰে লৰাই আছোঁ। দেখিছে সি পাতল অৱস্থাৰ পৰা গৈ 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 সি ডাঠ হৈছে। আটা যেনেধৰণে আমাৰ এটা ডো হয় আটাৰ, ঠিক তেনেকুৱা ইয়াতো এটা ডো বনোৱা হৈছে। হেতাৰে পুনৰাই ইপিঠি সিপিঠিকৈ লৰাই আছোঁ, যাতে সেই উপযুক্ত হিচাপত হৈ উঠে। এতিয়া এই মিশ্ৰণটোৰ পৰা পেৰা বনাবৰ বাবে যিখিনি আমাৰ প্ৰয়োজন বুলি ভাবোঁ, সেই প্ৰয়োজনীয় অংশখিনি লৈ প্ৰথমতে এটা বল আকাৰত বনাই লৈছোঁ আৰু বলটো 2খন হাতেৰে এনেধৰণেৰে পেৰা আকাৰত বনাইছোঁ। বুঢ়া আঙুলিৰে হেঁচি দিছোঁ আৰু পেৰা আকাৰত বনাই লৈছোঁ। এই পেৰাবিধ খাবলৈ বৰ সোৱাদযুক্ত হয়। পেৰাবিধ বনাওঁতে যিখিনি উপাদানৰ প্ৰয়োজন হয়, সেই উপাদানকেইটাও ঘৰতে খুব সহজলভ্য হয়। আমাৰ ঘৰে ঘৰে সাধাৰণতে থাকে। এই উপাদানসমূহৰ ভিতৰত আছিলে
ইয়াতে বাদাম বুলি ক'লে কাজু বাদাম আৰু আলমণ্ড দুয়োটাই ব্যৱহাৰ কৰিছিলোঁ। লগতে গাখীৰ আমি গৰু গাখীৰ আৰু পাউদাৰ গাখীৰ দুয়োটাই আছিলে। আৰু লগতে ইলাচি পাউদাৰ, চেনি, ঘি আৰু থিনাৰুট বিস্কুট। ইয়াতে চেনিৰ পৰিমাণ আপোনালোকে নিজৰ মতে অলপ কম বেছি কৰিব পাৰে। যদি অলপ কমকৈ খায় তেতিয়াহ'লে অলপ কমকৈও ব্যৱহাৰ কৰিব পাৰে। পেৰাবিট বনাওঁতেও পদ্ধতিটো খুব সহজেই হয়। আমাৰ হৈয়ে গৈছে। লাষ্টত আমি ইয়াত ফিনিচিং হিচাপত ইয়াত আমি পিস্তা ব্যৱহাৰ কৰিছোঁ। পিস্তা আমি গুড়ি কৰি লৈছিলোঁ, ৰাফলি গুড়ি কৰিছোঁ আৰু ৰাফলি গুড়ি কৰি লোৱা পিস্তাখিনি ইয়াতে সোঁমাজত দি দিছোঁ। দেখিবলৈ সুন্দৰ হৈছে। এয়াই হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। ইয়াৰ পিছৰটো এপিছ'ডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছোঁ। ধন্যবাদ।